নমস্কাৰ বন্ধুসকল, মই পাই নেটৱৰ্কৰ অলপ আপডেট লৈ আহিছোঁ আপোনাৰ আজি ৰাতিপুৱা যেহেতু আজি ৰাতি প্ৰায় 12:53 মান বজাত পাই নেটৱৰ্কৰ কোৰ টিমে এটা আপডেট দিবলৈ ওলাইছে। আপোনালোকে চাই আছে যে যোনে পাই নেটৱৰ্ক মাইনিং কৰি আছিল আজি ৰাতিপুৱা ভাগতেই আপোনালোকে যেতিয়া পাই নেটৱৰ্ক অন কৰিছে তেতিয়া দেখা পাইছে 11.1 মিলিয়ন মানে 11 মিলিয়ন পাৰ হৈছে। পাৰ হৈ পেলাই আমাৰ যি 50 মিলিয়ন KYCৰ যিটো টাৰ্গেট সেই টাৰ্গেটলৈ গতি কৰিছে। গতিকে এটা ভাল খবৰ। আৰু য'ত আপোনালোকে তলত চাই আছে 5.58 মিলিয়ন মাইগ্ৰেশ্যন, যেহেতু 10 মিলিয়ন মাইগ্ৰেশ্যনৰ এটা উদ্দেশ্য আমাৰ পাই নেটৱৰ্কৰ, যিটো এটা মেইন টাৰ্গেট হয় সিহঁতৰ 10 মিলিয়ন মানুহৰ মাইগ্ৰেশ্যন আৰু 15 মিলিয়ন মানুহৰ KYC ভেৰিফিকেশ্যন কৰাব লাগিব। এইখিনি কাম হোৱাৰ পিছতে আমাৰ অপেন মাইনেট আৰম্ভ হ'ব। যেহেতু যোনে পাই নেটৱৰ্ক বুজি পায় বা পাই নেটৱৰ্ক ইমান দিন সময় দিছিল সিহঁতৰ কাৰণে আজি এটা মানে ভাল খবৰ। আৰু যোনে নাজানে সিহঁতৰ আজি এটা খবৰটো ভালকৈ অলপ গম পাই লওক যে আমাৰ যি পাই নেটৱৰ্কৰ মেইন উদ্দেশ্য হ'ল 15 মিলিয়ন মানুহৰ KYC আৰু 10 মিলিয়ন মানুহৰ মাইগ্ৰেশ্যন, মানে মেইনলি টু মাইগ্ৰেশ্যন যিটো আপোনাৰ এই 9 ষ্টেপ কমপ্লিট হৈ পেলাই এভেইলেবল বেলেঞ্চত আহিব লাগিব আপোনালোকৰ কইনছখিনি। তেতিয়ালৈকে আপোনালোকৰ 10 মিলিয়ন মানুহৰ দৰকাৰ আৰু যি 15 মিলিয়ন মানুহৰ KYC দৰকাৰ, ঠিক আছে। গতিকে যেতিয়ালৈকে 15 মিলিয়ন KYC আৰু 10 মিলিয়ন মাইগ্ৰেশ্যন কমপ্লিট নহ'ব তেতিয়ালৈকে আমি অপেন মাইণ্ডেড দেখিবলৈ নাপাম চাগে, যিটো পাই কোৰ টিমৰ এটা মেইন মানে উদ্দেশ্য সেইটোৱেই। চাই আছে আপোনাৰ যি KYC ভেৰিফিকেশ্যন 9 ষ্টেপ কমপ্লিটৰ যিখিনি তথ্য মই আপোনালোকৰ স্ক্ৰীণত দাঙি ধৰিছোঁ। স্ক্ৰীণ ভিডিঅ'খিনি আপোনালোকে চাই ল'ব। যিহেতু তলপিনে চাইছে মাইগ্ৰেশ্যন 9 মাইগ্ৰেট টু মাইনেট, এইটো লাষ্ট ষ্টেপ হয়। যোনে ওপৰখিনি কৰিছিল সিহঁতৰ কাৰণে ভাল খবৰ, কিন্তু 8 আৰু 9 ষ্টেপখন আপোনালোকে কমপ্লিট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ এভেইলেবল বেলেঞ্চত আপোনালোকৰ পাই নেটৱৰ্কৰ যি কইনছবিলাক আহিব সেই কইনছবিলাক আপোনালোকৰ এভেইলেবল বেলেঞ্চত আহিব। আৰু যাৰ KYC কমপ্লিট হোৱা নাই 6-7 ষ্টেপ যাৰ কমপ্লিট হোৱা নাই তেখেতসকলৰ কাৰণে মোৰ কণ্টেক্ট নম্বৰ দিয়া যাব। আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। আপোনালোকৰ KYCৰ সম্পূৰ্ণ সমস্যাৰ সমাধান মই দিবলৈ চেষ্টা কৰিম, যিহেতু মই পাই কোৰ টিমৰ টিম ভেলিডেটৰ হিচাপে কাম কৰি আছোঁ। আপোনালোকৰ যিকোনো ধৰণৰ পাই নেটৱৰ্কৰ সমস্যা KYCৰ সমস্যা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আজিৰ খবৰটো যিমান পাৰে শ্বেয়াৰ কৰিব, যিহেতু অপেন মাইনেট অতি সোনকালে আমি দেখিবলৈ পাম। যিহেতু 11 মিলিয়ন পাৰ হৈছে, 11 মিলিয়ন পাৰ হৈছে আমাৰ KYCৰ যিটো মেইন টাৰ্গেট। আৰু এইপিনে মাইগ্ৰেশ্যন পাৰ হৈছে আপোনাৰ 5.58 মিলিয়ন, যিহেতু 10 মিলিয়নৰ টাৰ্গেট আছে মাইগ্ৰেট টু মাইনেটৰ। গতিকে এটা ভাল লক্ষণ। আমি অতি সোনকালে পাই নেটৱৰ্কৰ KYCৰ মাইগ্ৰেশ্যন মানে আপোনাৰ অপেন মাইনেট আমি দেখিবলৈ পাম মাৰ্কেটত, আৰু ইয়াৰ এটা উপযুক্ত লাভ আমি পাম বুলি আমি আশা কৰি আছোঁ। বা পাই নেটৱৰ্কত যিমানবিলাক সদস্য আছে ইণ্টাৰনেশ্যনেলৰ পৰা আৰম্ভ কৰি ভাৰত অসমৰ যিমানবিলাক মানে আমাৰ বন্ধুবৰ্গ আছে পাই নেটৱৰ্ক মাইনিং কৰি আছে সিহঁতৰ কাৰণে এটা ভাল খবৰ যে অতি সোনকালে আপোনালোকে পাই নেটৱৰ্ক অপেন মাইনেট লঞ্চ হ'বলৈ দেখা পাব। আৰু এটা ভাল লক্ষণ আৰু এটা ভাল এটা দামত আপোনালোকৰ পাই কইনছখিনি আপোনালোকে চেল কৰিব পাৰিব। চেল কৰি পেলাই আপোনালোকে এটা বহুত ধনৰাশি এটা আৰোহ কৰিব বুলি আমি আশা কৰি আছোঁ। আৰু আপোনালোকে সকলোৱে কষ্ট কৰি আছে, বিগত 5 বছৰ ধৰি পাই নেটৱৰ্কত মাইনিং কৰি আছে, আমিও কৰি আছোঁ। যিহেতু ইয়াৰ পৰা কোনো ধৰণৰ লাভালাভ আমি পোৱা নাই। বহুতৰে মন মানে এতিয়ালৈকে বহুতে ভাবি আছে যে আমাৰ পাই নেটৱৰ্ক বৰ্তমান চাগে আৰু লঞ্চ নহয়, যিহেতু 5 বছৰ ধৰি মাইনিং কৰি আছিলোঁ। বহুতে অসুস্থ হৈ আমাৰ পাই নেটৱৰ্কৰ পৰা ৰিজাইন দিছে বা ধৰক আপোনাৰ মাইনিং বন্ধ কৰি দিছে। গতিকে সেইসকল বন্ধুসকলক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকৰ পাই নেটৱৰ্ক মাইনিং বন্ধ নকৰিব। আমি অতি সোনকালে ইয়াৰ অপেন মাইনেট দেখিবলৈ পাম। যিকোনো আপোনাৰ বাইনেন্সত বা যিকোনো ধৰণৰ মানে ক্ৰিপ্ট'কাৰেঞ্চি যি মাৰ্কেটত আহে সেই লাইনসকলৰ লগত আমাৰ ইণ্টাৰনেশ্যনেল বেংক হিচাপে আপোনাৰ যিমান সৰু সুৰা বেংক আছে, য়েছ বেংকৰ পৰা আৰম্ভ কৰি বহুত বেংক প্ৰায় 50টামান বেংকৰ লগত টাই আপ হৈ আছে আমাৰ পাই নেটৱৰ্কৰ। ইয়াৰ ভিতৰত আপোনালোকে চাব পাৰিব আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আপোনালোকৰ মাষ্টাৰ কাৰ্ড, ভিজা কাৰ্ড, যিকোনো ধৰণৰ কাৰ্ড আপুনি পাই নেটৱৰ্কৰ লগত আমি দেখা পাম জড়িত হৈ আছে। আৰু ইয়াৰ চিধা লাভটো আপোনালোকে পাব। গতিকে ইমান চিন্তা কৰিব নালাগে, ইমান দিন ধৈৰ্য ধৰিছে আৰু কেইটামান দিন ধৈৰ্য ধৰক, তাৰপিছত আপোনালোকে পাই নেটৱৰ্কৰ যি উপযুক্ত লাভ আপোনালোকে পাব। যিটো বহুত দিন ধৰি মাইনিং কৰি আছিলে, বিগত 5 বছৰ ধৰি মাইনিং কৰি আছে। গতিকে ইমান দিন কৰিছে আৰু কেইটামান ধৈৰ্য ধৰক। যিহেতু আপোনালোকে চাইছে যে বৰ্তমান পাই নেটৱৰ্কৰ যি কোৰ টিমৰ মেইন উদ্দেশ্য 15 মিলিয়ন মানুহৰ KYC আৰু 10 মিলিয়ন মানুহৰ যি মাইগ্ৰেশ্যন কমপ্লিট হ'ব লাগে, ইয়াৰ উচিত ৰাস্তাত আমি গতি কৰা দেখা গৈছে। অতি দ্ৰুতগতিৰ হিচাপে আমাৰ এই পাই নেটৱৰ্কৰ KYC আৰু মাইগ্ৰেশ্যন কামবিলাক সম্পন্ন কৰা হৈছে।
গতিকে বন্ধুসকল আপোনালোকৰ কোনো সমস্যা থাকিলে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া যাব। আপোনালোকে যিমান পাৰে মোৰ লগত কণ্টেক্ট কৰিব, হোৱাটছআপৰ যোগে কণ্টেক্ট কৰিব। আপোনালোকৰ KYC সমস্যা বা পাই নেটৱৰ্কৰ যিকোনো ধৰণৰ সমস্যা থাকিলে আৰু কোনোবাই যদি পাই নেটৱৰ্ক জইনিং কৰিম বুলি ভাবি আছে মোৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰ তলত দিয়া থাকিব। আৰু যিমানবিলাক আমাৰ নগাঁও অসমৰ বা ভাৰতৰ যিমানবিলাক মানুহ আছে পাই নেটৱৰ্কৰ লগত জড়িত সকলোকে কৈছে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গৰ লগত আপোনালোকে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। পাই নেটৱৰ্কৰ এটা ভাল লক্ষণ। আমি অতি সোনকালে পাই নেটৱৰ্কৰ অপেন মাইণ্ডেড আমি দেখিবলৈ পাম। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল এয়া। মোৰ ঘৰ ৰূপহী নগাঁও আহোম। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰ দিয়া যাব স্ক্ৰীনত। গতিকে পাই নেটৱৰ্কৰ সম্পূৰ্ণ সমস্যাৰ সমাধান আপোনালোকে দিবলৈ চেষ্টা কৰিম। আৰু মই যিটো ভিডিঅ' বনাই থাকোঁ পাই নেটৱৰ্কৰ ওপৰত মাজে মাজে সময় নাথাকে মোৰ তাত। আপোনালোকৰ কাৰণে অলপ ভাল কিবা এটা আহিলে মই ভিডিঅ' বনাই থাকোঁ পাই নেটৱৰ্কৰ ওপৰত। গতিকে আজি এটা ভাল লক্ষণ, যিহেতু আমি ইতিমধ্যে দেখা পাইছোঁ যে প্ৰায় 70% মান কাম ইয়াত কমপ্লিট হৈছে পাই নেটৱৰ্কৰ অপেন মাইণ্ডেডৰ। খুব দ্ৰুতগতিত কাম চলি আছে। আপোনালোকে নিৰাশ নহ'ব। ইয়াৰ এটা উচিত লাভ আপোনালোকে অতি সোনকালে পাব আৰু এটা ভাল ৰেটত আপোনালোকৰ পাই কইনখিনি উপযুক্ত মূল্যত আপোনালোকে ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব। যিহেতু এটা ইমান দিন কষ্ট কৰিছে পাই নেটৱৰ্কৰ ওপৰত, আপোনালোকৰ এটা কষ্টৰ মূল্য আপোনালোকে অতি সোনকালে পাব। গতিকে মোৰ ওপৰত ভৰসা নাৰাখি আপুনি পাই নেটৱৰ্কৰ ওপৰত ভৰসা কৰি আপোনালোকে পাই নেটৱৰ্ক ডেইলি মাইনিং কৰিব। বেছি কষ্ট নালাগে, বেছি সময় নালাগে, ইমান ডাটাও নালাগে মোবাইলত। ডেইলি একবাৰ 24 ঘণ্টাত অন কৰিব, বাছ এইখিনি কামেই আপোনালোকে কৰিব। আৰু আশা থাকিল আপোনালোকৰ কাৰণে আৰু অহা টাইমত আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' লৈ আহিম পাই নেটৱৰ্কৰ ওপৰত। গতিকে ভাল লাগিলে ভিডিঅ'খিনি শ্বেয়াৰ কৰিব, লাইক কৰিব, ফ'ল' কৰি দিব মোৰ চেনেলটো। আৰু যোনে ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বাহাৰ ষ্টুডিঅ' ইউটিউব চেনেল। আৰু ফেচবুকত বাহাৰ উদ্দিন ফেচবুক অফিচিয়েল।